নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ শংকৰ দলেলৈ আৰু আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আমাৰ চেনেলটিলৈ চ' প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এপেক্স বেংক এছিষ্টেণ্ট অৰ্থাৎ মেনেজাৰ ৰিক্ৰুটমেণ্ট 2026 ফালৰ পৰা 150টা পদ মুকলি কৰিছে অৰ্থাৎ 150টা পদ মুকলি কৰিছে অৰ্থাৎ ইতিমধ্যে অনলাইন চলি আছে অনলাইন আবেদন আৰু ইয়াৰ নেম অফ পষ্ট এছিষ্টেণ্ট অৰ্থাৎ মেনেজাৰ হয় আৰু নাম্বাৰ অফ পষ্ট 150টা আৰু ইয়াৰ পে স্কেল 17,730ৰ পৰা 68,040 টকালৈ তাৰ ভিতৰত তাৰ পৰা ষ্টাৰ্টিং হয় তাৰ এইটো পৰ্যন্তলৈকে দৰমহাটো দি থাকে আৰু এজ লিমিট এজ কেণ্ডিডেট মাষ্ট বি বিটুইন 21 to 38 years অৰ্থাৎ জানুৱাৰী মাহত 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 45 মাৰ্ক এণ্ড গুড নলেজ অফ কম্পিউটাৰ অৰ্থাৎ গ্ৰেজুৱেশ্যন কেণ্ডিডেটৰ গ্ৰেজুৱেশ্যন ল'ব লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু 45% গ্ৰেজুৱেশ্যনৰ সময়ত থাকিব লাগিব আৰু লোকেল লেংগুৱেজ জানিব লাগিব ধৰা গুৱাহাটীত কৰিলে গুৱাহাটীৰ লোকেল লেংগুৱেজ জানিব লাগিব আৰু এপ্লিকেশ্যন ফিজ ইয়াৰে অল কেণ্ডিডেটৰ কাৰণে 750কৈ পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচেছৰ বিষয়েও অলপ আলোচনা কৰিম আপোনালোকে চাই থাকিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট 20 মাৰ্চৰ পৰা হৈ আছে আৰু লাষ্ট ডেট 19 এপ্ৰিল 2026 আৰু ইয়াৰ কাৰণে মই যিহেতু কৈছিলোঁ যে ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব গতিকে আপোনালোকে চাই থাকক ইয়াৰ চিলেকশ্যন প্ৰচেছটো এক্সামৰ থ্ৰু এক্সাম ৰিটেন এক্সাম আৰু ইয়াতে আপডেটটো আপলোড কৰা নাই এতিয়া আপলোড কৰিব আৰু টোটেল মাৰ্ক 100 থাকিব কুৱেশ্যন 100 থাকিব আৰু টোটেল কুৱেশ্যন 100 আৰু 100 মাৰ্কৰ অৰ্থাৎ একটা কুৱেশ্যনত একটা মাৰ্ক থাকিব আৰু মিডিয়ামটো ইংলিছ মিডিয়ামত দিব লাগিব আৰু টাইমটো হৈছে 100 মিনিট থাকিব আৰু নেগেটিভ মাৰ্ক নাই বুলি ইয়াত দিছে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ছাবজেক্ট কি জেনেৰেল ফাইনেন্সিয়েল এৱাৰেন্স অৰ্থাৎ ইয়াত 20টা কুৱেশ্যন আৰু 20 নম্বৰ থাকিব আৰু জেনেৰেল ইংলিছ লেংগুৱেজত 20টা কুৱেশ্যন 20 নম্বৰ থাকিব ৰিজনিং এবিলিটি কম্পিউটাৰ এপ্টিটিউডত 30টা কুৱেশ্যন আৰু 30 নম্বৰ থাকিব আৰু নিউমেৰিকেল এবিলিটিত 30টা কুৱেশ্যন আৰু 30 নম্বৰ থাকিব যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ